হয়, যোৱাকালি আমি আহোঁতেও 8 ঘণ্টা সময় লাগিছে। যোৰাবাট অভাৰব্ৰিজৰ সন্মুখত মই 8 ঘণ্টা আবদ্ধ হৈ আছোঁ। গোটেইটো পানী পানী পানী। গতিকে চাৰিওফালে অকল যোৰাবাটেই নহয়, গুৱাহাটীখনৰ মহানগৰীৰ চাৰিওফালে এই পানী এটা জলাকলা খুৱাইছে মানে। বৰষুণ হ'লেই পানী জমা হয়, মানুহ যাতায়াত বন্ধ হৈ যায়। গতিকে যিটো আমাৰ গুৱাহাটী পৌৰ নিগম, এই পৌৰ নিগমৰ যিখিনি কাম তেওঁলোকে সুচাৰুৰূপে নকৰাৰ কাৰণে এই ধৰণৰ বিসংগতি দেখা গৈছে। গতিকে আমি আশা কৰোঁ চৰকাৰে ইয়াত দৃষ্টি দিব। 6 জনগোষ্ঠীৰ ওপৰত আজি বিৰোধীয়ে সঠিক উত্তৰ নাপালে নেকি? নাই, 6 জনগোষ্ঠীৰ সঠিক উত্তৰ নাপাই আমি সদন ত্যাগ কৰিব লগা হৈছে। এই 6 জনগোষ্ঠীৰ বিষয়টো আজি নতুন নহয়, যিটো অসম চুক্তিৰ আধাৰত অসম চুক্তিৰ 6 নম্বৰ দফাত এই 6 জনগোষ্ঠীৰ কথা আছে। কিন্তু আজিলৈকে এই চৰকাৰখনে এই 6 জনগোষ্ঠীৰ কথা চিন্তা নকৰিলে। সেয়ে আজি আমি এই কথাটো আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পক্ষৰ পৰা আমি সদন উত্থাপন কৰিছিলোঁ আৰু চৰকাৰে সদুত্তৰ নিদিয়াৰ কাৰণে আমি সদন ত্যাগ কৰিব লগা হৈছে।